আজিৰ ব্লগটো হ'ল ব্ৰহ্মচৰ্য। চ' মৰ্ণিং ৰাতিপুৱা 5টাতে উঠি মই দৰ্জাখন খুলিলোঁ। খুলিয়ে দেখিছোঁ খুব আন্ধাৰ হৈ আছিল। বাহিৰত ওলাই আহিলোঁ আৰু ওলাই আহি ব্ৰাছ কৰিলোঁ। কাৰণ যিহেতু দৌৰিবলৈ যাম সেইবাবে ব্ৰাছ কৰি ভালকৈ মুখখন ধুই পানী এগিলাচ খোৱাৰ পিছত দৌৰাটো উচিত। আৰু মুখ হাত ধুই মই ঘৰৰ জপনাটো খুলি ওলাই আহিলোঁ। আৰু চবফালে পুৰা এন্ধাৰ হৈ আছিল। আৰু মই আমাৰ তিনালিৰ ওচৰৰ পৰা পুৰা শিঙিজান দলঙলৈ পুৰা দৌৰ মাৰি আহিলোঁ। আৰু শিঙিজান দলং পোৱালৈকে পোহৰে হৈ আহিছিল। আৰু আহি মই অলপ ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি ল'লোঁ। আৰু ৰাতিপুৱাই যদি এইখিনি এক্সাৰচাইজ কৰি লোৱা হয় তেতিয়া দিনটোলৈ শৰীৰটো বহুত ফ্ৰী হৈ থাকে আৰু মনটোও বহুত ফূৰ্তি লাগে। এক্সাৰচাইজ কৰাৰ পিছত আকৌ মই দৌৰ মাৰি আহি যাওঁ ঘৰলৈ। ঘৰ আহি দেখোঁ যে খৰি ফালিবলগীয়া থাকে, গতিকে খৰি কিছুমান ফালি লওঁ। আৰু যিহেতু মই বেটেৰী ৰিক্সা চলাওঁ, গতিকে ৰাতিপুৱা কাম কিছুমান কৰি ল'লে দিনটোলৈ ফ্ৰী হৈ থাকোঁ। মই ৰেডি হৈ যাওঁ স্কুল যাবলৈ কাৰণে, কাৰণ যিহেতু দাদা ছোৱালী সদায় মই স্কুললৈ লৈ যাওঁ টোটোখনত। তো মই ওলাই আহিলোঁ প্ৰথমতে স্কুললৈ। স্কুলৰ এয়া আমাৰ মাইনা, ইয়াৰ নাম দিব্যা হয়।